সকলোকে সুপ্ৰভাত জনাইছো আৰু আপোনালোকক দিবলৈ লৈছো এক আচৰিত ধৰণৰ কথা আৰু কথাটো হ'ল এনেকুৱা ধৰণৰ যে শিৱসাগৰৰ প্ৰায় সংখ্যক মানুহৰে সাৰ্টিফিকেট আছিল ভুৱা আৰু সেই ভুৱা সাৰ্টিফিকেটৰ কাৰণে কি কৈছে এজন যুৱকে কৈছে যে শিৱসাগৰৰ প্ৰায়খিনি মানুহৰে সেই সাৰ্টিফিকেটৰ কাম নাই আৰু সেই সাৰ্টিফিকেট তেওঁলোকে কি কৰক পকেটত ভৰাই থওক কাৰণ আপোনালোকে জানিলে আচৰিত হ'ব কিছুমান এনেকুৱা মানে কি বুলি কয় অন্ধ ভক্ত আছে সেই অন্ধ ভক্তসকলৰ কাৰণেই কি হৈছে কুশল দুৱৰীহেন যি নেকি নিজৰ গাড়ীত তেওঁ কি কৰে মানুহৰ লাওখোলা লৈ ঘূৰি ফুৰে আৰু তেনেকুৱা এজন হত্যাকাৰীৰ পক্ষ লৈ পেলাই কিছুমান মানুহে উঠি পৰি লাগিছে আৰু সিদিনাখন মই এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত কি কৈছে জানেনে মানে প্ৰায় সংখ্যক কিন্তু ভাল কমেণ্টে আহিছে দুই এজন সেই অন্ধভক্ত হত্যাকাৰীৰ পক্ষ লোৱা কিছুমানে কি কৰিছে তাত আহি নিগেটিভ কমেণ্ট কৰিছে বোলে অখিল গগৈহে ভাল নেকি অখিল গগৈটো বোলে হেৰি মানুহ হত্যাকাৰী হেৰো অখিল গগৈ মানুহ হত্যাকাৰী অখিল গগৈ হত্যাকাৰী বুলি দুটামান কি বুলি কয় ধেমা ধৰাই কয় তাৰ বাদে বেলেগে নকয় আৰু অখিল গগৈ হত্যাকাৰী হয় নে নহয় অখিল গগৈ বাৰু সেই প্ৰণৱ বড়ো যেতিয়া ঢুকাইছিলে গাত জুই লাগি মৰিছিলে সেই কেছটোত বাৰু অখিল গগৈ কি জেল খাইছিলে নেকি সেই কুশল দুৱৰীৰ নিচিনা গতিকে কিছুমান কথা কওঁতে চালি জাৰি চাব লাগিব আৰু এনেকুৱা ভয়ানক কাণ্ড কিছু কথা গম পাওঁ কিন্তু ইমানো যে অসভ্য এজন মানুহক বিজেপিয়ে টিকট দিছে সেইটোহে কিন্তু আচৰিত কথা আৰু শুনামতে যিজন কুশল দুৱৰীক টিকট তাত দিছে সেই টিকট কিন্তু হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই দিছে সৰ্বানন্দ সোণোৱালে কাৰণ তেওঁলোকৰ এজন কৰ্মীয়ে ফেচবুকত দিছে যে কুশল দুৱৰীক টিকট দিয়া মানুহটো হ'ল কোন সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই আপোনালোকে নাভাবিব যে বহুতে ভাবিব পাৰে ন হিমন্ত বিশ্ব শৰ্মাৰ হেৰি কৰা নাই বুলি কিন্তু নহয় এটাই টিকেট দিছিলে সেই টিকেটটোৱে তাকো কি হৈছে সেই হত্যাকাৰী এজনৰ পক্ষ লৈ পেলাই দিছে আৰু তাতে তিনিজনী সি বিয়া পতা বন্ধু বান্ধৱীসকল মই যদি মিছা কথা কৈছো এই যুৱকজনে কি ধৰণে সকলো তথ্য দাঙি ধৰিছে আপোনালোকৰ মাজলৈ আগবঢ়ালো আইনা সলনি হলেও বদলি নহয় চেহেৰা ফেটি সাপে মুঠ সলালেও তাৰ বিষ নকমে জয়ন্ত হাজৰিকাই মোৰ মূৰৰ ওপৰত 13টা গুলী ফুটাইছিল বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাৰ সন্ত্ৰাসৰ আন এক অধ্যায় 26 জন মানুহক কৰিছিল হত্যা 3বাৰকৈ পাতিছিল বিয়া এইখন আপুনি মেলি দিব মৃতদেহ স্তূপত গগৈ শিৱসাগৰ হত্যাকাৰী কোন ইয়াত জয়ন্ত হাজৰিকাৰ নাম স্পষ্টকৈ লিখা আছে মানে 12টা গুলি ফুটাব আৰু 12টা কুৱেশ্যন সুধিব যদি 12টা কুৱেশ্যনত তই উত্তৰ দিব নোৱাৰ 13 নম্বৰ গুলিটো মূৰত মাৰি হত্যাকাৰী অপৰাধী ধৰ্ষণকাৰী মাফিয়া ইত্যাদি ইত্যাদি এনে শব্দবোৰৰ প্ৰতি বৰ আকৰ্ষণ বিজেপিৰ সেয়া লাগিলে কেন্দ্ৰৰ মোদী নেতৃত্বাধীন বিজেপি হওক কিংবা মোদী শ্বাহৰ দ্বাৰা অনুপ্ৰাণিত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম বিজেপিয়ে নহওক কিয় সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শিৱসাগৰত বিজেপি দলৰ প্ৰাৰ্থিত্ব লাভ কৰে বৰ্তমান কুশল দুৱৰী বুলি পৰিচিত হত্যাকাৰী খ্যাত জয়ন্ত হাজৰিকাই এইগৰাকী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ সন্ত্ৰাসৰ ন আখ্যান নিতৌ পোহৰলৈ আহিছে 26 জনকৈ লোকৰ হত্যাকাৰী সাংবাদিক কমলা শইকীয়াৰ হত্যাকাৰী 3বাৰকৈ বিয়া পতা আদিৰ দৰে গুৰুতৰ অভিযোগ থকা এই জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ আন এক সন্ত্ৰাসময় আখ্যান পোহৰলৈ আহিছে এগৰাকী ভুক্তভোগীৰ জৰিয়তে জয়ন্ত হাজৰিকাৰ সন্ত্ৰাস নৃশংসতাৰ বৰ্ণনা দাঙি ধৰিলে মৃত্যুৰ পৰা কথমপি ৰক্ষা পৰা শিৱসাগৰ বিধানসভা সমষ্টিৰ হাতীঘুলি পঞ্চায়তৰ গহৰাগুৰি গাঁৱৰ বাসিন্দা হিমেন নাথে নিজ মুখে হিমেন নাথে দি গ'ল জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে তেওঁৰ মূৰৰ ওপৰত 13টাকৈ গুলী ফুটোৱাৰ লোমহৰ্ষক বৰ্ণনা মৃত্যুৰ দুৱাৰদলিৰ পৰা কোনোমতে বাচি অহা নাথে কয় জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে মোৰ ওপৰত 13টাকৈ গুলী ফুটাইছিল 2001 নে 2022 চনৰ কথা ঘৰৰ পৰা ৰাতি মোক উঠাই লৈ গৈছিল তাৰ পিছত মোক 12টা প্ৰশ্ন সুধি 12টা গুলী ফুটোৱাৰ কথা কয় ধমকি দিছিল যে যদি 12টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰ তেন্তে 13 নম্বৰ গুলীটো তোৰ মূৰত ফুটাম তাৰ পিছত ভিতৰত গৈ কথা পাতিলে কিন্তু মোৰ ভাগ্য ভাল আছিল যে 13 নম্বৰ গুলীটো মাৰিলে কিন্তু মোৰ মূৰৰ ওপৰেৰে গুচি গ'ল
মই মৰা বুলি ভাবি পৰি গৈছিলো পিছত মোৰ সম্বিত ঘূৰি আহিছিল গাৰ নোম শিয়ৰি উঠা এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এখন কিতাপ লিখাৰ কথা জানিবলৈ দি হিমেন নাথে কয় এ ষ্টৰী অফ 13 বুলেটছ উকলা দিনৰ জিয়া কাহিনী নামেৰে এখন কিতাপ লিখিছো আপোনালোকে পঢ়িব কিতাপখনত মোৰ অৱস্থা কি হৈছিল সেয়া লিখিছো শিৱসাগৰ শিক্ষিত ৰাইজক উদ্দেশ্যি হিমেন নাথে কয় আপোনালোকে ডিগ্ৰীসমূহ পকেটত ভৰাই নথব কামত লগাওক যাতে সমাজখন ঠিক কৰিব পৰা যায় ৰাইজক উদ্দেশ্যি হিমেন নাথে কয় আইনা বদলি কৰিলেই চেহেৰা সলনি নহয় একেদৰে ফেটি হাপে মুঠ সলালেও তাৰ বিষ নকমে এই কথাখিনি বাৰে বাৰে সমষ্টিৰ ৰাইজক মই ক'ব বিচাৰো 1998 চনৰ স্বাধীন কাকতৰ পুৰণি বাতৰি পৃষ্ঠা দেখুৱাইও হিমেন নাথে কয় যে ইয়াত জয়ন্ত হাজৰিকাৰ নাম স্পষ্টকৈ উল্লেখ আছে কুশলদৰে মোৰ মূৰৰ ওপৰত 13টা গুলি ফুটাইছে মই এখন কিতাপ লিখিছো আপোনালোকে পঢ়িব মোক কি অৱস্থা হৈছে মই 13 বুলেট বুলি এখন কিতাপ লিখিছো হে 13 বুলেট বুলি মই এখন কিতাপ লিখিছো আৰু সেই কিতাপখন মই সম্পূৰ্ণ মোক কি অৱস্থা কৰিছিলে সেইটো কোন চন 2001 নে 2 এনেকুৱা আছিল 2002 এনেকুৱা আছিলে তাৰপিছত কি হ'ল মোৰ মানে ঘৰৰ পৰা ৰাতি উঠাই লৈ গৈছে মোক উঠাই লৈ আজি সাংবাদিকে মোক লৈ গৈছে সেই জেগাডোখৰলৈ লৈ গ'ল মই যিডোখৰ জেগাত মোক মাৰিছিলে সেই গুলিকেইটা ফুটাওঁতে মই কৈছিলো মোক 13টা মানে 12টা গুলি ফুটাব আৰু 12টা কুৱেশ্যন সুধিব যদি 12টা কুৱেশ্যনত তই উত্তৰ দিব নোৱাৰ 13 নম্বৰ গুলিটো তোৰ মূৰত মাৰি কিন্তু কি ভাগ্য ভাল কিবা এটা কথা পাতিলেগে ভিতৰত গৈ পেলাই 13 নম্বৰ গুলি এনেকে আছিলে না ঠাককে মাৰি দিলে ওপৰ গৈছে মই মৰিলো বুলি কৈ গ'লো মোক এনেকে চুচুৱাই লৈ আহিলে জিপচিখনৰ এই আমি যে উঠো ফুটপাথটো সেইটোত আহি পেলাই মূৰটো যেতিয়া পাৰিলে তেতিয়া মোৰ সন্ধি ঘূৰি আহিলে তো মই মৰা নাই মানে বুজিছেনে সেই কথাখিনি মোৰ মায়ে কৈছে আৰু মোৰ গাঁৱৰ ওচৰ চুবুৰীয়া চবে মোক বন্ধু বান্ধৱ চবে উঠাইছে আৰু সেই সময়ত মই কিন্তু এটা কথা কৈছোঁ আপোনাৰ যদি বিৰোধী ছাৰ মই এটা কথা কৈছোঁ মোক তপন দাই গুচালে তপন গগৈ গুচাইছে কাৰণ মোৰ দাদাই গোচৰত তেওঁ মোক গুচাইছে তপন গগৈয়ে মানে অনুৰোধ গোটেই ছাত্ৰ সন্থাৰ ল'ৰাখিনি আহি থানা ঘেৰাও কৰি মোক ৰাতি উঠাই আহিছে মই তপন গগৈ যিয়ে নহওক মই কৃতজ্ঞতা জ্ঞাপন কৰিব একদম মই যদি মানুহ হয় কিন্তু মই এটা কথা আজি গোটেই শিৱসাগৰৰ শিক্ষিত নাগৰিকসকলক কওঁ যে আমাৰ শিক্ষাৰ উদ্দেশ্য হৈছে কি প্ৰকৃত অখিলদাৰ যিটো কাম কৰি আছে মুখা খুলিব লাগে মুখা খুলি সাধাৰণ জনতাক সঠিক ৰাস্তা দেখুৱাব লাগে সেইটো শিক্ষাৰ কাম আৰু মই শিক্ষিতসকলক আজি কৈছোঁ ডিগ্ৰীখিনি মুখা পিন্ধাব নথব ডিগ্ৰীখিনি পকেটত ভৰাই নথব সেইখিনি কামত আনক যাতে আমাৰ সমাজখন ঠিক কৰিব লাগে গম পাইছেনে এই সমাজখনে আজি চাওক আইনা বদলি কৰিলে মানুহৰ চেহেৰা বদলি নহয় কিন্তু মই এইটো কথা কওঁ ফেটি সাপে যদি আজি হেৰি কৰে মুঠ হলাই তাৰ বিষ নকমে কিন্তু সেই কথাখিনি মই বাৰে বাৰে আমাৰ সমষ্টিৰ মানুহক ক'ব বিচাৰিছোঁ গম পাইছেনে যদি আমি শিক্ষিত কিন্তু আমাৰ এটা কথা আছে আমগুৰিয়ে হওক শিৱসাগৰে হওক আমি সুতৰ বিপৰীতে যোৱা মানুহ আমি মৰা মাছ নহয় মৰা মাছে সুতৰ লোক দিছে গম পাইছে নাই মৰা মাছবিলাকে সুতৰ দিছে আমি জীয়া মাছ সুতৰ পাই অপজিট চাইডত যাম এই বস্তুখিনি আপোনাৰ কাৰণে এইখন প্ৰসুবাদ আপোনাক যে কৈছে প্ৰমাণ দিয়ক এইখিনি প্ৰমাণ চাওক মই ৰাখি থৈছোঁ এইখিনি দেখিছেনে এইখন আপুনি মেলি দিব মৃতদেহৰ স্তূপত গগৈ শিৱসাগৰ হত্যাকাৰী কোন ইয়াত জয়ন্ত হাজৰিকাৰ নাম স্পষ্টকে লিখা আছে আপুনি একো কৰিব দৰকাৰ নাই আপুনি খালি সি যে হত্যাকাৰী যে এটা মানে গুপ্তঘাতক এই কথাখিনি আপুনি কওক গাড়ীত মানুহৰ লাওখোলা লৈ ফুৰা এটা দুৰ্ধৰ্ষ দানৱ গাড়ীৰ পৰা জীৱন্তে মানুহ দলিয়াই দিয়া এটা নৃশংস হত্যাকাৰী 600 বছৰীয়া আভিজাত্যৰে ভৰা শিৱসাগৰত এটা হত্যাকাৰীৰ চৰ্চা কিয় কি গুণৰ ভিত্তিত শিৱসাগৰত প্ৰাৰ্থিত্ব লাভ কৰিছে এই দুৰ্ধৰ্ষ হত্যাকাৰীয়ে এটা চাঞ্চল্যকৰ সাক্ষাৎকাৰ যি সাক্ষাৎকাৰত পোহৰলৈ আহিছে 30 বছৰ পূৰ্বৰ এক কলা বিভৎস অধ্যায় যিয়ে মানুহক পুনৰ মনত পেলাই দিছে 90 দশকৰ সেই ভয়াৱহ সময়বোৰ শিৱসাগৰৰ এগৰাকী শিক্ষক সাংবাদিক আছিল কমলাকান্ত শইকীয়া যিয়ে ভাগ লৈছিল দেশৰ স্বাধীনতা আন্দোলনত কৈছিল দেশৰ অখণ্ডতাৰ কথা যিয়ে পণ লৈছিল দেশৰ আধা মানুহ
দুখীয়া হৈ থকালৈকে তেওঁ নিজেও কেতিয়াও পকী ঘৰত নাথাকে কিন্তু তেনে এজন নিষ্ঠাবান আদৰ্শবাদী মানুহক এদিন এটা নৃশংস হত্যাকাৰীয়ে বিভৎসভাৱে এই পৃথিৱীৰ পৰা নোহোৱা কৰি পেলালে দেশৰ অখণ্ডতাৰ কথা কোৱাৰ বাবেই নৃশংস মৃত্যুক তেওঁ আঁকোৱালি ল'লে দি ক্ৰছ কৰিণ্টৰ ষ্টুডিঅ'ত 30 বছৰ পূৰ্বৰ সেই বিভৎস অধ্যায় পুনৰ মুকলি কৰি দিলে কমলাকান্ত শইকীয়াৰ জীয়ৰী ডক্টৰ আকাশী তৰা শইকীয়াই বৰ্ণনা কৰিলে সেই সময়ৰ এজন আলফা নেতাৰ নৃশংস হত্যাকাণ্ড নিকা এজন ভাল যাক শিৱসাগৰৰ আমাৰ জনপ্ৰতিনিধি বুলি কৈ পেলাই গৌৰৱ কৰিব ভয় খুৱাই বাতৰি কাকতৰ হেৰি ধ্বংস কৰি বাতৰি কাকত জ্বলাই এনেকে ওপৰলৈ বন্দুক ফুটাই এনেকুৱা মানুহক যদি এবাৰ ভয় কৰে কিন্তু বহুত দিন হৈ গ'ল আৰু গন আৰ দ্য ডেজ অফ ফিয়াৰ এণ্ড টৰ্চাৰ সেইটো গ'ল আহোমৰ দিনতো আমাৰ শিৱসাগৰত এনেকুৱা কোনো আহোমৰ 600 বছৰ আহোমৰ ৰাজত্বত কেতিয়াও টৰ্চাৰৰ দ্বাৰা শাসন কৰা নাই ধুদৰালি বনাই দিছে পাইক পথাৰ আপোনালোকে জানে বুৰঞ্জী মেলি চাওক কোনো অসমৰ বুৰঞ্জীত এনেকুৱা কতো নাই অসমৰ হিষ্ট্ৰী শিৱসাগৰ সন্ত্ৰাসৰ অধ্যায় মেলিব বিচৰা আছে সন্ত্ৰাসৰ অধ্যায় বন্ধ কৰিব লাগিব এই নিৰ্বাচনত 9 এপ্ৰিলৰ দিনা বন্ধ হ'ব লাগিব গতিকে এই আহ্বানে যাতে আকাশী তৰা শইকীয়াই গতিকে গোটেই সিদ্ধান্ত লোৱাৰ দায়িত্ব শিৱসাগৰবাসীৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব অসমবাসীৰ ধন্যবাদ আৰু এটা কথা আছিলে যে তেখেতৰ কেণ্ডিডেটছৰটো কেনচেল কৰাৰ কাৰণে কথা কবি থকা হৈছে কনভিক্টেড পাৰ্চনৰ কেণ্ডিডেটছৰটো যিগৰাকী প্ৰাৰ্থী দিয়া হৈছে এজন হত্যাত অভিযুক্ত ব্যক্তি তেওঁৰ প্ৰাৰ্থিত্ব বাতিল কৰিব লাগে শাসক দলে জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধা জনায় ধন্যবাদ থেংক ইউ অসমৰ সাংস্কৃতিক নগৰী শিৱসাগৰ এই শিৱসাগৰৰে যোৱা 5টা বছৰৰ বিধায়ক অখিল গগৈ এইবাৰ অখিল গগৈক ৰুধিবলৈ বিজেপিয়ে আনিছে এই আলফা নেতাক যি কমলা শইকীয়াৰ হত্যাত অভিযুক্ত 26 জনকৈ মানুহক হত্যাৰে হাত ৰাঙলি কৰা ডক্টৰ আকাশী তৰাৰ প্ৰশ্ন এটা নিজকে বিশাল বুলি কোৱা এটা পাৰ্টিয়ে তেওঁলোকে কেণ্ডিডেটছৰ তেওঁলোকৰ যোগ্য প্ৰাৰ্থী এজন বিচাৰি নাপালে আজি শিৱসাগৰ যোগ্য প্ৰাৰ্থী নাই আৰু কিয় নাই চাইছে জেনজি প্ৰেমৱতী জানা we the people of India having solemnly resolved to constitute India into a sovereign socialist secular democratic republic justice equality and fraternity প্ৰেমৱতী জানা এইজন আজি কি হ'ব লাগিছিল আমেৰিকাত কি হয় বেলেগ জায়গাত কি হয় যে কেণ্ডিডেটছৰ কিখনক লৈ পেলাই যুক্তিতৰ্ক হয় যুক্তিতৰ্ক কৰক এই যুক্তিতৰ্কটো আপোনালোকে যি কিজন বাকি কিজনৰ যুক্তিতৰ্কত জিকিব তেওঁলোকে ইণ্ডিয়ান কনষ্টিটিউচন জানে তেওঁলোকে নীতি জানে ন্যায় জানে হা সকলো ইজম বিলাক জানে এই যিজন মানুহ থিয় কৰাই দিছে কি মানুহ থিয় কৰাইছে আপোনালোকে কি মানুহ যোগ্য কৰিছে যে বিধানসভালৈ কেলে থিয় কৰাই আপোনালোকে জানে চিষ্টেমটো ডেমক্ৰেসি চিষ্টেমটো জানে বিধানসভাত কেলে মানুহ আনে আমাৰ কল্যাণ কৰিবলৈ আনে কল্যাণ কৰিবলৈ কি জানিব লাগিব নিয়ম নীতি জানিব লাগিব কথা ক'বলৈ জানিব লাগিব ৰুল জানিব লাগিব ফাইনান্স জানিব লাগিব ইকনমিক্স জানিব লাগিব বন্ধুকটোৰ আগত লৈ তেনেকৈ এজন মানুহ এজনে এনেকে মানুহ মাৰিব কাটিব মূৰ লৈ ফুৰিব আপোনালোকে ভয় কৰি থাকিব এটো কোন শতিকাত আছো আমি কোন পৃথিৱীত কেতিয়াবা শুনিছেনে শিৱসাগৰৰ ঐতিহ্য সোঁৱৰাই শিৱসাগৰৰ ভোটাৰলৈ আকাশী তৰাৰ আহ্বান এটা কথা কওঁ ভোটাৰৰ এতিয়া গোটেই দায়িত্বটো হৈছে যিসকলে ভোট দিব বিবেকৰ কথা বিবেক আপোনালোকে কেতিয়াও হিংসাক প্ৰশ্ৰয় দিব নোৱাৰে মই হিংসাক প্ৰশ্ৰয় নিদিওঁ আজি মই কথাখিনি কৈ আছো মই হাতত না বন্দুক লৈছো নে কি লৈছো গোটেই জীৱনটো মই দেউতাৰ কাৰণে কৈ আছো আৰু আপোনালোকে জানিব এই ছোৱালীজনী যে থিয় হৈ আছে 1991 পৰা 10 বছৰত সন্ত্ৰাসবাদৰ হিংসাৰ এগেইনষ্টত আপোনালোকে সব গো ফৰ ৰেকৰ্ডছ কেৱল মই কৈ আছো মহিলাৰ সম্পৰ্কে কিবা যদি অসুবিধা হয় সদায় মই মোৰ বুকু পাতি সদায় আগত আছো মোৰ অনুষ্ঠানৰ জৰিয়তে নহওক মই লিখা পঢ়াৰ জৰিয়তে নহওক সদায় মই দেউতাৰ আদৰ্শটো আগত ৰাখি আছো আজি যে মই আপোনালোকক কৈ আছো এক নয়া পইচা এটা দুৰ্নীতি নকৰাৰ কাৰণে কিতাপ পঢ়াই টিউচন কৰি সিনেমা কৰি একদম কলাকাৰ এজন হৈ মই অসমক ভাল পোৱা এজন নিখুঁত এজন পবিত্ৰ মানুহ হৈ মই আপোনালোকক কৈ আছো যে এইবাৰ যদি আপোনালোকে শিৱসাগৰ ঠাউৰা নিচিনা যদি কৰে ভয়ত যদি আপোনালোকে কৰিবলৈ যায় গোটেই জীৱন ভয়তে থাকিব লাগিব
এনেদৰেই ৩৫ বছৰে ন্যায় বঞ্চিত এগৰাকী সাংবাদিকৰ প্ৰসংগই পুনৰ তোলপাৰ লগাইছে অসমৰ ৰাজনীতি যেন শ্মশানৰ পৰা পুনৰ উঠি আহিছে শ্বহীদ সাংবাদিক কমলা শইকীয়া